থলুৱা গাহৰি পালকসকলক সকাহ প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে খুমটাৰ বিধায়ক মৃণাল শইকীয়াই। সুলভ মূল্যত গাহৰিৰ দানা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক আহ্বান জনাইছে। ইয়াৰ বাবে ফডাৰ কাৰ্ড আৰু গাহৰি গৃহৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে বিধায়কগৰাকীয়ে। নামবোৰত বন্ধ হৈ থকা ফটাশিল জলপ্ৰপাত মুকলিৰ দাবী জনাই বিজেপি বিধায়কগৰাকীয়ে। ডিমা হাছাও আৰু কাৰ্বি আংলঙক অসমৰ হাওঁফাওঁ আখ্যাৰে ইয়াৰ পাৰিপাৰ্শ্বিকতাত প্ৰভাৱ নপৰাকৈ ইক' টুৰিজিমৰ ব্যৱস্থা গ্ৰহণৰ বাবেও দাবী জনায় মৃণাল শইকীয়াই। অসম বিধানসভাৰ অধিৱেশনত ষষ্ঠ অনুসূচীৰ সন্দৰ্ভত আলোচনাৰ সময়তে এই দাবী আগবঢ়ায় বা দাবী জনায় মৃণাল শইকীয়াই। কি কৈছিল মৃণাল শইকীয়াই আপোনালোকলৈ আগবঢ়াইছোঁ আৰু ইয়াৰ দ্বাৰাই আজি নিউজৰ পৰা বিদায় লৈছোঁ। যে ট্ৰাইবেল এৰিয়াত প্ৰত্যেক ঘৰ মানুহে গাহৰি পালন কৰে। আমি লোকেল ইকনমিৰ ওপৰত বেছি জোৰ দিব লাগে। যি ধৰণে আমাৰ ৰেচন কাৰ্ডত আমি চাউল পাওঁ, যদি এটা ফডাৰ কাৰ্ড দিয়া ব্যৱস্থা কৰা হয় যে ছাবচিডাইজ ৰেটত আহাৰ পায়, গাহৰি দানা পায়। কাৰণ আমি গাঁৱে দেখিছোঁ যে গাহৰি দানাৰ দাম বহুত আৰু লাভৰ বেছিভাগ অংশই দানাত গুচি যায়। গোটেই অসমত যিমান সৰু সৰু গাহৰি পালক আছে তেখেতসকলৰ বাবে ফুডাৰ কাৰ্ডৰ ছিষ্টেম এটা কৰিবলৈ মই সদনৰ যোগেদি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আমি যেনেকৈ PMAY হাউচ দিওঁ, তেনেকৈ যদি 4,000 5,000 খৰচ কৰি চৰকাৰৰ ফালৰ পৰা এটা পিগ হাউচ বনাই দিয়া হয়, তেতিয়া তেওঁলোক আৰু ইকনমি, এইটোৱে কিন্তু এটা ৰিভলিউশ্যন আনি দিব লোকেল ইকনমিত। এটা আমাৰ নামবৰ হাবিৰ মাজত গৰম পানীৰ ওচৰত এটা ফটাশিল বুলি ৱাটাৰফল আছে, কিন্তু সেইটো বন্ধ কৰি থৈছে। মই অনুৰোধ কৰিম যাতে সেইটো টুৰিজমৰ কাৰণে খুলি দিব লাগে। এই কাৰ্বি আংলঙত আমাৰ টুৰিষ্টৰ কাৰণে টুৰিজমৰ কাৰণে বহুত স্কোপ আছে। ৰিভাৰ টুৰিজম হ'ব পাৰে, এলিফেণ্ট টুৰিজম হ'ব পাৰে, বায়'ডাইভাৰ্চিটি টুৰিজম হ'ব পাৰে।